তুমি কাৰোবাৰ ৰুমত সোমোৱাৰ আগতে নক কৰি সোমাব লাগে এনেকে মনে মনে আজিকালিতো সবে সব কাম মনে মনেই কৰে সেইকাৰণে তুমি মনে মনে সোমাই আহিলা তাকে মইতো এইকেইদিন এনেকুৱা বেয়া কাম কৰা নাই যে পুলিচে মোক বিচাৰি আহিবলগীয়া হৈছে বাৰু বাৰু অহাৰ উদ্দেশ্যটো ক'লে ভাল পাম আপোনাৰ সন্মুখত পুলিচ নহয় হৰমায়া কাশ্যপ থিয় হৈ আছে পুলিচৰ ড্ৰেছটো পিন্ধাৰ পিছতেতো মানুহে পুলিচ বুলি চিনি পায় বাৰু হৰমায়ে কি ক'বলৈ বিচাৰিছে ক'লেই হ'ল বহা আৰে বহাচোন বহা আকৌ কোৱা হৰমায়া আৰে কি এই হৰমায়াৰ কিবা এটা হুঁচিয়াই তেতে স্কুটিখন লৈ আহি ফৰতকে ৰাখি দিলাক চৰতকে নামি আহি আমি দুইকো ফৰকে গালি পাৰি পৰকে গুচি গেল এ তাই নাক কাটি ওলে যাওঁ দেখি তো শুনে ছুটি কৰক শুমে কিয় আহিলাক তাকে ব্যাখ্যা কৰক মই এই ডেকা পুলিচকে কম পে কিবা মেনেজ কৰিব লাগিব নেকি হে ঐ এৰ আগতো ক'ব পাৰিব দক এৰ মোৰ আজিকালি 60-40 মানে আপনি যদি 100 টাকা দেই মোৰ 60 টাকা 40 টাকা এৰে চেনেল হওক বা মোৰে চেনেল হওক ৰেট ফিক্স কৰি দিছোঁ আমি মই কিন্তু 100 টাকা দিবা নৰো বৰ বেছি 3 কৰি দিবা পাৰি আগতে কামটো কওক হে কি কাম দিবা লগা পৰিমাণটো আমিহে কম না কি হে ডেকাদা তাকেইতো কুকাৰে মাতা হেন পাওঁ দেখোনে নিজে ৰান্ধি নিজে খালাক না কি হে না মোক চাইটা দিব ভিতৰতে বাঢ়ি থোৱা আছে খালে হয় মোৰ কাপাল মৰদক এৰি নাখং বোলো কহে গেল পেটৰ কৰ্ক কৰি ধৰলি এনকে এৰি নাখং মামা আপনি কিন্তু বহুত ইচ্ছি এই ভোলাক আপনি কি বুলি ভাবছে ভোলা কি হৈছি হা মামে আৰু কি জোট লগৈছি মামি আপোনালোকে আমাৰ দৰে খাবা নপা মানুহৰে সুবিধা ল'ব বুজি এই মামাই আমাৰ মাইক 11 টাকা দি ফেলে বাচন ধুইছি জানে আপনি কি কাণ্ড করছি হে দুখেন বাসন ধোতে 11 টাকা দিছি মামি তুমি যে পাক পাৰি মামাৰ ফেলা হবা সেইটো মই জানো কথাটো 11 টাকাত নহয় কথাটো হৈছে মান সন্মানৰ বুঝছ আজি বাজে কালি গাঁওখনত ধুই উঠব যে ভলাৰ মাকে ঘৰে ঘৰে যাই ফেলে গাঁওখনত বাচন ধুৱে এই ভলা আমার ঘৰৰ কথা আমার ঘৰতে থাকবো তুমি কমটো কমছো তোমাক মই এটা আসল কথা কম হা চুটিয়া মাষ্টৰে বিয়া পাতছি বলে 60 টাকা হা 60 টাকা দি আমাক মেনেজ করব তাকো হরমায়ারকে 100 টাকা দিম দে বে আপনি 15 টাকা শিখর 150 টাকাকে বেশি আছে কিন্তু আৰু আপনি ধৰাত পছি ও হরমায়ার হাতত হে 100 টাকা লজ দিল কি হৈছে এইবোৰ কি হৈছে দেখছা না হৰমায়া মই 15 টাকা শিখৰ বেচু 1000 টাকা দিবা লাগা হৈছে বে কেতিয়া আপনার 1000 টাকা খুঁজতো হে সাসপেনশন কৰিম বুজিছেনে আপোনাকো সাসপেনশন কৰিম এখন দোকান পাতি থৈছে হয়নে গোবিন্দ মই ঘৰাই থোৱা হে হৰমায়া তই দেখোন কিবা আজি দাউদাউকে জলবা ধছায়ে ও জৰত দাহ বেৰক লাই থলি নহব গোবিন্দ মই দিম এই কি চাইছা ও গৰবাদা মুখ ফাং ফুংকে ফুসলে আকালগি মাতি আনি মুখ বান্ধলা ইটা মুখ এতে কিয়া বান্ধলা হেতু কমা না আইছে ৰ আইছে বিনা আহি আছে ইও বানছু নিজে নিজে কবি অকে আইছা ৰ তো হাতেৰি নহৰ পাইছো ৰ
মিহি কুৰমাই যে বিয়া পাতিছে গম পাইছা না কিনো কোৱা খানা খান দিবাৰ ভয়তে মনে মনে বিয়া পাতে মনে বিয়া পাতিছি খানাটো ডাঙৰ কথা নহয় কিন্তু সি বান্দাৰে এই কটলা গুছিত বিয়া পাতিব লাগিছিল বুজছা নাই মানুহ মাতদাৰ কৰি মাৰিবা মাইছ মোক কথা পাইছ বৰলাৰ বিয়াৰ একেলগে দুটা কাম কৰিবা নালাগে আগে মোক কিয় মাইছ সেইটো থাকো সিদিনা মোৰ মন যাই কি হৈছিলি সিদিনা খালি চেতে কি পাইছ খেৰপাৰা বান্দাৰ সিদিনা দীপৰা আমাৰ ঘৰত যাই পেলাই মালতী বৈৰক্ত কি হৈছিলি একেন্তি কথাৰ কাৰণে মোক ইমান মাৰিলা শুনা তোনা দৌৰ হাতত যি কিবা এটা দামী মাল বসছি হাতু মই অনুমান কৰিয়ে এটা সাধাৰণ অনুসন্ধান কৰিছিলো কিন্তু আকোতো গম নাপলো আৰু এই বুধেৰাই কমতে তুমি বোলে মালতী বক সোণাৰ ব্ৰাছ দিয়াৰ কথা আছিল মানুহ ইমান ডাঙৰ লেকচাৰ এনাই নামনে তো কিবা এটা কথা থাকবাই লাগব বুঝলো দে মণ্ডলনি পিছে এটা ফোনটো থ মাই হৰমায়া মই তিতে জানছিলোৱে তই যে জ্বৰত দাহত বেৰক লাইতে আছা আই নাপে গজমুৰাই তো খেনা কৰবা নালগিছি এনে থুগা চাকৰি কৰা আপি তুৱেৰি কি গজমুৰাই কিয় শিৱসাগৰত বিয়া কৰে মল্লা কিয় মাৰবি নাকি বিধৱা তিৰিৰ গাত হাত দিলি কিন্তু বিধৱা হোৱাৰ সুবিধাই নাপাওঁ উঠক যাওক ইয়াৰ পৰা সঁচাকে যাওঁ নাকি যাওক কেনে কৰা হে তই আপোনাক বয়া পাইছো দাদা বয়া ঠিক নহয় দুখ লাগছে বহুত কিমান কল্পনা কৰিছিলো ক'তো যাব নাপাওঁ পিন্ধো বুলি পিন্ধা নাপাওঁ ভাবছিলো আপোনাৰ বিয়াত পাণ তুলিব যাওঁতে পাটৰ কাপোৰযোৰ পিন্ধি যাম মাইটিয়াৰৰ ভাল দিন থাকোঁতে তেৰেলেনো চাট এটা কিনি থৈছিলো বোলো বন্ধুহঁতে কলত তলত দিম মাছৰাজৰ গামচাহে দাদা ফুকেনৰ মায়া কৰাত নাই বৈ আনিছিলো আৰু আপুনি লকডাউনৰ ভিতৰত বিয়া পাতি বহি আছে দাদা বৰ দুখ লাগছে একিপে তাৰ মানে হেডছাৰৰ পেটতো কথা নাথাকে সাংঘাতিক কৌতূহল থকা কথা শিক্ষিত পুৰুষৰ পেটতো নাথাকে নীতি শিক্ষা মালতী চাহ একাপ খুৱাবানে মানে এনেকে ভাল লগা নাই মই যাওঁ নেকি যাব ৰ'ব নাটিকা শেষ হ'ল নাটককেইটাহে আৰম্ভ কৰি কেৰপা ডাঙৰীয়া বিদ্যা শপত ভোলা ডাঙৰীয়া খাল খিচোতে কিবা এটা পোৱা বুলি শুনিছিলো আৰু এই মাইকেল আৰু দালিক ভিনে দুটাক কৈ দিছা সেইটো তই অলবা লাগিব তই মোৰ ঘৰৰ পৰা অলবা লাগিব কি ঘৰৰ পৰা গাঁৱৰ পৰা অলবা লাগিব গাঁও নহয় ই নলবাৰী ডিষ্ট্ৰিক্টতে থাকিবা নৰে ভোলা ডাঙৰীয়া কেৰপা ডাঙৰীয়া এনে কাম নকৰিব পেটত লাট নামাৰিব তই আমি পেটত লাট মাৰিবা নাগে হয় না তই আমাক চাইৰো হয় লাট মাৰিছা যদি গাঁৱত থাকবা বিচাৰিছা তেনেহ'লে আমাক হৰ বস্তুটো বিচাৰি উলিয়াই দিব লাগিব কি বস্তু আৰে বস্তুটো কি হেৰাইছে সেইটো আমি কিয় কম কি হেৰাইছে নাজানিলে মই আকৌ কেনেকে বিচাৰিম দৰ্জা চৰ্জা খোলা বেচেৰি এনকে পঢ়ি আছে চুতীয়া মাষ্টৰে বৰ বেইমানি কৰলা হৈ দে প্ৰেম এতিয়া মই সৰমায়াক মাতো না নামটো মাতলেওতো তাইক মূৰৰ বিষ উঠা বুলিয়ে ক'ব মাতোৱে দে সৰমায়া বাইদেউ মূৰৰ বিষ উঠছি হয় বাইদেউ
এই মূৰৰ বিহুটো কেনে সাংঘাতিক বস্তু চাওকচোন আপুনি দৰ্জা চৰ্জা খুলি ফেলে বাগাত দি আছে মোৰো এনকে বিয়াৰ আগতে আপোনাৰ নিচিনা মূৰৰ বিহু উঠিছিল জানে না তাৰমানে আমাৰ গাঁৱৰ এই পাণবাৰীৰ ভূপেনদাৰ পুলিচত চাকৰি হ'ল তাৰ পাছত দেৰগাঁও গেল 4 মাহমান পাছততো দেৰগাঁৱৰ পৰা এটা আপি পলে আনলা সেইটো কথা শুনবাৰ পৰাও মোৰাই মজি মূৰৰ বিষ আপোনাৰ নিচিনাকে এনকে পৰি আছো জানে না বাইদেউ মোক অকণমান সময় অকলে থাকিবলৈ দিয়ক না হৈ দিয়ক এনকে মূৰৰ বিষ উঠলি একলে থাকিয়ে ভাল লাগে থাকক শুনক ৰাতি আপুনি আমাৰ তাতে ভাত খাব দিয়ক আহিব ছাৰ মই আপোনাক বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে মই বিয়া পতা কথাটো আপুনি কাকো ক'ব নালাগে কিন্তু আপুনি মই দোস্তিৰ বাহিৰে কাকো কোৱা নাই হে চুতীয়া ছাৰ এইবিলাক খবৰ কৰোণা ভাইৰাছতকৈও দ্ৰুত গতিত বিয়পে মণ্ডলদাই গম পোৱা মানে মণ্ডলদাৰ বৈ গম পাব তাৰপিছত পেহী হৰমায়া মালতী আৰু কোনোবা আৰু পেহীৰ মুখত পৰা মানে অসমত যিমান বাতৰি কাকত আছে বেলেগকৈ আৰু দিব নালাগে চৰি চুতীয়া মই মানে কথাটো ভাবিবলৈকে নহ'ল নালাগে ছাৰ চৰি ক'ব নালাগে আচলতে মই বিয়া পতা কথাটো আপোনাৰ মুখেৰে চবকে জনাবলৈ বিচাৰিছোঁ মোৰ মুখেৰে কাৰণ এই অঞ্চলত আপোনাক সকলোৱে ভাল পায় বিশ্বাস কৰে মই কথাটো বুজি নাপালোঁ চুতীয়া আচলতে ছাৰ মই বিয়া পতাই নাই বিয়া পতা নাই কিন্তু এতিয়া মোক গাঁৱৰ মানুহবিলাকে কি বুলি ভাবিব একো নহয় ছাৰ মই যে বিয়া পতা নাই আপুনি জানে কথাটো বেলেগে নাজানিলেই হ'ল নাই এদিনটো কথাবিলাক সকলোৱে জানিব তেতিয়া সেইবিলাক মই চম্ভালি ল'ম ছাৰ মাত্ৰ মই যে বিয়া পতা নাই এই কথাটো মণ্ডলদা বা বাকীবিলাকে জানিব নালাগে বেয়া পালোঁ চুতীয়া মই আপোনাক বেয়া পালোঁ আপুনি কিহৰ কাৰণে এনেকুৱা মিছা কথা এটা প্ৰচাৰ কৰিলে বেয়া নাপাব ছাৰ এইখন গাঁৱত আপুনিতো মোৰ আটাইতকৈ আপোন মানুহ শুনক ছাৰ সেইদিনা আপুনি বিয়া পতাৰ কথালৈ যেতিয়া মোক ক'লে তেতিয়া মোৰ মনলৈ বুদ্ধিটো আহিল বৰলা বুলি এইখন গাঁৱৰ ডেকাৰ পৰা বুঢ়ালৈকে মোক চিঞৰি মাতে তেতিয়াই ভাবিলোঁ কিয় সকলোৰে মুখত কেৱল বৰলা বিয়া পাতিব লাগে সেইদিনাই পৰিকল্পিতভাৱে আপোনাক বিয়া পতা বুলি কৈ কথাটো মই কাকো নকবলৈ আপোনাক অনুৰোধ কৰিছিলোঁ মই জানো এনেকুৱা কথা লুকাই নাথাকে সেইটো আপোনাৰো হৈছে বৰ বেয়া কৰিলে চুতীয়া চৰি ছাৰ এনেকুৱা মিছা কথা কিন্তু মানুহক ডাঙৰ বিপদত পেলাই দিব পাৰে কিন্তু এতিয়া আৰু ছাৰ মোক কোনেও বৰলা বুলি নামাতিব বিয়াৰ কাৰণে মোক হেঁচা প্ৰয়োগ নকৰিব কিন্তু আপুনিতো বৰলা হৈ থাকিব ছাৰ নহ'ব দেই চুতীয়া আপুনি কিন্তু বিয়াখন পাতিব লাগিব এতিয়া অন্ততঃ বিয়াৰ কথা কৈ আপুনিহে মোক কামুৰিব পাৰিব বাকীবিলাকৰ মনততো মই বিয়া পতা মানুহে হে মাই কি কিবা ৰান্ধিবা চান্ধিবা নাজানা কি না মই ৰান্ধিম হাও কাঞ্চা না কি মাই আপোনাৰ পুতেৰে যদি মোক সদায় কেটা জেগাৰ কৰি থাকে নহয় মই ডিভাইচ দিবি দে ভালে হ'ব দে তাৰ আৰু খং চং উঠি থাকে না কি জানি হেগলা দিলে অলপ খংটো কমে আপনিও কিবা হামা গৰুৰ নিচিনা আকৌ বুজি নাপাব হাও তই মোক গৰু বুলি উদাহৰণে দিছো হে শুনো ডিভাইচ দিয়া মানে উকিলৰ তাতে যায় কাগজখানত মই এটা চহী কৰি দিলি মই আৰু মুক্ত তাৰপিছত মই আৰু কাবাৰ বেলেগৰ লগত বিয়া হ'বও পাৰো তলে তই হেগলা কথা ভাবি আছা আজিকালি নাই মন লাগলি মনত বদলে দিবে পাৰি হাও তই দেখোন ভিতৰে ভিত্তি থিন্দি দিবা ওলচায়ে হৰি হৰি কপাল কটলা কচি গাঁৱত হাক গেলাই গতাই তোৰ গুণবাসনে আৰু হেগলা শুনি মোৰ অসুখত মৰি যাওঁ লাগে এফালে দেখোন তই মৰত বদলবা ওলছা আহক আজি বাবা আহক নহয় চব কম মই তোক মৰম কৰোতে মূৰৰ ওপৰত ইচ্ছা হৰি হৰি কপাল ইতা মই গাঁৱত না কৈ ল'বা পাৰবান নাইয়ে ঐ মোৰ বিধি মোৰ ঘৰ কেন ভাঙিল মই সঁচাকে ডিভাইচ নেদাও তো হেমাই শুনো কে তই বুজা নাই
কি বস্তু হেৰাইছে জানিলেহে মই বিচাৰিব পাৰিম। তই ভোলা কেপাক নুসুধ কিয়? হা, সিহঁতৰ হেৰুৱা বস্তু বিচাৰি দিব লাগে, আৰু কি হেৰাইছে সেইটোও তই নাজানো। সেইটো আৰু কেনেকুৱা কথা? তাকেইতো কৈ আছোঁ। আৰু তয়ো বেৰত কাণ পতা স্বভাৱটো এৰিবি, সেয়াও ক্ৰাইম, অপৰাধ। চা বৰলা, তই মই এইটো ৰুমত কথা পাতি আছোঁ, এতিয়া যদি হেড ছাৰে সিটো ৰুমৰ পৰা কথাখিনি শুনি থাকে, সেয়া কি হেড ছাৰৰ অপৰাধ? নাই ছাৰ, এনেই। দেখিলি, শুনিলেনে? শুনিছে, কিন্তু বুজা নাই। বেৰত কাণ পতা হ'লে বুজিলেহেঁতেন। সেইটো চব আকৌ হেড ছাৰৰ নাই, যিটো তোৰ আছে। ঠিক আছে, এতিয়া মই কি কৰিব লাগে তাকে কওক। ৰ ভাবিব লাগিব।